আজি আবেলি প্ৰায় 3মান বজাত সংঘটিত হৈছিলে। আমি কোকৰাঝাৰৰ পৰা 5গৰাকী সাংবাদিক ঝাৰবাৰী হাইস্কুলত এটা প্ৰগ্ৰামত গৈছিলোঁ। ছায়েন্স কলেজ কোকৰাঝাৰ বায়'টেক হাবে এটা প্ৰগ্ৰাম আয়োজন কৰিছিলে। উভতি অহাৰ পথত যেতিয়া আমি উভতি আহিছোঁ বিছমুৰী ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কোকৰাঝাৰৰ চহৰ অভিমুখে আহি থকা সময়ত ঠিক এটা আছিলে পকী দলং আছিলে, ৰাস্তাত কোনো নাছিল, কিন্তু হঠাতে গাড়ীখন ব্ৰেক ফেল নিচিনা হৈ গ'ল। এনেকুৱা জোৰেৰে খুন্দা মাৰিছে দলঙৰ ৰেইলিঙত, সন্মুখৰ ভাগ একেবাৰে নষ্ট হৈ গৈছে। তাৰ ফলত আমাৰ সতীৰ্থ সাংবাদিক দৈনিক অসমৰ অশোক কুমাৰ বৰ্মন তেখেতৰ লেফ্ট ছাইডৰ যিখন হাত সেইখন ভাঙিছে আৰু এটা দাঁত ভাঙিছে। মই কপালত অলপ কষ্ট পাইছোঁ, ব্লিডিং হৈছিলে, এতিয়া কমিছে। মোৰ উপৰিও আছিলে প্ৰতিদিন টাইমৰ কেমেৰা পাৰ্চন প্ৰণৱ মুছাহাৰী আছিলে, তেখেতৰো ইঞ্জুৰি হৈছে। আৰু আছিলে ডেভিড স্থানীয় সংবাদদাতা গেওলাং ছাৰ আছিলে, তেখেতৰো হৈছে। মুঠতে কম বেছি পৰিমাণে বহুতো ইঞ্জুৰি হৈছে। আজিৰ এই দুৰ্ঘটনা খুব ভয়ানক আছিল, কিন্তু কথমপি আমাৰ প্ৰাণ ৰক্ষা পৰিছে। এতিয়া অশোক কুমাৰ বৰ্মন কোকৰাঝাৰ MRM হস্পিটেলত চিৰিয়াছ অৱস্থাত চিকিৎসাধীন হৈ আছে।